অহা কাইলৈ পুৱা 9:30 বজাৰ পৰা আমি এটি মননশীল শৈক্ষিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ, যি অনুষ্ঠানটোৰ নাম সাহস আৰু প্ৰত্যয় ভৰা এদিন, এ ডে অফ কাৰেজ এণ্ড এচিভমেণ্টছ ড্ৰিমছ ফ্ৰম ৰিয়েলিটি, ড্ৰিমছ ৰিয়েলিটি টু how we achieve our goals। এই উদ্দেশ্যে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ জীৱনৰ জিজ্ঞাসাসমূহ যাতে কেনেধৰণেৰে এই অৱস্থাত অতিক্ৰম কৰি জীৱনৰ ইপ্সিত লক্ষ্যত উপনীত হ'ব পাৰে, তাৰ বাবেই কিছু পথ প্ৰদৰ্শন কৰিবৰ কাৰণে নিমন্ত্ৰণ জনাইছোঁ এগৰাকী বিশ্ববিখ্যাত খ্যাতিসম্পন্ন বিশিষ্ট লিখক, চিন্তাবিদ তথা প্ৰেৰণা উদ্দীপক বক্তা, যিগৰাকী লিখকৰ কিতাপ ইণ্টাৰনেশ্যনেলি বেষ্ট চেলাৰ হিচাপে পৰিগণিত হৈছে ইউ কেন উইন, প্ৰেৰণা উদ্দীপক বক্তা শিৱ খেৰা ডাঙৰীয়া। তেখেতক আমি নিমন্ত্ৰণ জনাইছোঁ মৰাণ বাণিজ্য মহাবিদ্যালয় এই প্ৰাংগণত। সকলো ছাত্ৰ ছাত্ৰী, অভিভাৱক অভিভাৱিকা তথা শিক্ষক শিক্ষয়িত্ৰীসকলক আৰু শিক্ষানুৰাগী ৰাইজক মই আন্তৰিকতাৰে এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছোঁ। গ্ৰথ ফ্ৰম গ্ৰাছৰুট নামৰ এটি স্বেচ্ছাসেৱী ন্যাসে এই গোটেই অনুষ্ঠানটি আয়োজন কৰিছে আৰু আমাৰ টিংকাং সমষ্টি তথা মৰাণ অঞ্চলৰ সকলো ৰাইজে অতি আন্তৰিকতাৰে এই অনুষ্ঠানটি সফলতা কামনা কৰি সহযোগিতা আগবঢ়াইছে। মই ভাবোঁ যে এই অনুষ্ঠানটোৱে আমাৰ নতুন ছাত্ৰ ছাত্ৰীসকলক চিন্তাৰ খোৰাক যোগাবলৈ সক্ষম হ'ব, তেওঁলোকৰ জীৱনৰ বাটত সাহস আৰু প্ৰত্যয়েৰে আগুৱাই যোৱাৰ ক্ষেত্ৰত প্ৰেৰণা লাভ কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।